হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, ইয়াত হাজোৰ যি বুলবুলি চৰাইৰ যুঁজ 2014 পিছৰ পৰা যিহেতু ইয়াত বুলবুলি চৰাইৰ যুঁজ হোৱা নাই, এবাৰ হ'ব, গতিকে তাৰ বাবে সকলো সাজু হৈছে। দুটা ফৈ দিয়াত, এটা ভৰালি তোলা আৰু এটা হৈছে সোণাৰী তোলা। ইফালে আছে এয়া মোৰ কাষতে ভৰালি তোলা, আৰু সিফালে যদি আমি চাওঁ ইফালে আছে সোণাৰী তোলা। এইসকল হৈছে সোণাৰী তোলাৰ যুঁজাৰু, তেওঁলোকৰ হাততো বুলবুলি আছে, আৰু এইফালে যিখিনি আছে তেওঁলোকে এয়া ভৰালি তোলাৰ যিসকল যুঁজাৰু তেওঁলোকে এনেধৰণে তেওঁলোকে যুঁজৰ বাবে এয়া বুলবুলি লৈ আহিছে। বুলবুলি যুঁজৰ যি প্ৰচেছ সেয়া যদি চোৱা যায় তেনেহ'লে প্ৰায় 20-25 দিন তেওঁলোকে চৰাইখিনি ধৰাৰ পিছত তাক প্ৰতিপালন কৰে, যুঁজৰ বাবে সাজু কৰে। কেতিয়াৰ পৰা চলি আছে বহুতেই কোনোবাই ক'ব বিচাৰে এয়া ভগৱানৰ দিনৰ বিষ্ণুৰ কথা বহুতে কয়, যে ইয়াৰ পৰা যিহেতু এই বিগ্ৰহও আজিৰ দিনটোতে উলিয়াই নি গণেশ মন্দিৰলৈ লৈ যায়, আৰু তাৰ সেই সময়ছোৱাৰ কাহিনী মতে যে বিষ্ণু, কেদাৰ, কামেশ্বৰ সকলোৱে একেলগে এই বুলবুলি চৰাইৰ যুঁজ উপভোগ কৰিছিল। আৰু তাৰ লগতে আৰু কিছু লোকে ক'ব বিচাৰে যে স্বৰ্গদেউ, আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1744 পৰা 1751 ভিতৰত এই সময়ছোৱাতে বুলবুলি চৰাইৰ যুঁজ পাতিছিল ইয়াত। গতিকে তেনেধৰণে বুলবুলি চৰাইৰ যুঁজ চলি আছে, কিন্তু যিহেতু উচ্চতম ন্যায়ালয়ে 2014-ত ইয়াৰ ওপৰত নিষেধাজ্ঞা আনিছিল, নিষেধাজ্ঞাৰ পিছত 2015-16ত যুঁজাবলৈ চেষ্টা কৰা হৈছিল, কিন্তু এইবাৰ বুলবুলি চৰাইৰ যুঁজ হ'ব, সমান্তৰালভাৱে ম'হৰ যুঁজ আহঁতগুৰিত হ'ব। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, সকলো সাজু হৈ আছে, বুলবুলি চৰাইৰ যুঁজ কিছু সময়ৰ পিছতে আৰম্ভ হ'ব।